হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। অৰুদাস মেকআপৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আজি বাইহাটা চাৰিআলিলৈ এখন ব্ৰাইডেল মেকআপ কৰিব, আৰু আজি জোৰোণ, কাইলৈ বিয়া। গতিকে জোৰোণ মেকআপটো ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকক দেখুৱাম বুলি। আপোনালোকে চাব, কেনে পালে নিশ্চয় জনাব। আহক এতিয়া মই ব্ৰাইডেল মেকআপ কেনেকৈ কৰোঁ আপোনালোকক দেখাই আছোঁ। এয়া মই মেকআপৰ বস্তু ছেট কৰি ল'লোঁ, আৰু আপোনালোক কইনাজনী দেখাই আছোঁ। খুব মৰম লগা আৰু ধুনীয়া কইনা। এয়া আমাৰ আজিৰ মৰম লগা কইনাজনী হ'ল ঋতুপৰ্ণা ডেকা, পেছাত শিক্ষয়িত্ৰী। আৰু ঋতুপৰ্ণা ক'লে যে দাদা মোক এটা চিম্পলি লুক দিব, আৰু মই দেখিলোঁ যে কইনাজনী দেখিবলৈ ধুনীয়াই আৰু মৰম লগা, গতিকে মই চিম্পলি লুক এটা দিম বুলি ক'লোঁ, আৰু মই এয়া মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। আৰু মই বেছিকেলি বহুত বেছি ব্ৰাইট মেকআপ নকৰোঁ, বা আজি যিটো ট্ৰেণ্ড চলি আছে বগা বগা মেকআপ কৰা, এইবোৰ মই নকৰোঁ। সচৰাচৰ মই সদায় স্কিন টোনৰ ওপৰত বেছ কৰি মেকআপ কৰোঁ। আজি মই মেকআপটো প্ৰথমতে আই মেকআপ কৰি লৈছোঁ। স্কিন প্ৰিপাৰেশ্যন হোৱাৰ পিছত আই মেকআপটো ফাৰ্ষ্ট টাইম কৰি লৈছোঁ, আৰু তাৰপিছত মই বেছ মেকআপ কৰিম। দুইটা ধৰণতে এনেকৈ মেকআপ কৰিব পাৰি। আগতে বেছটো কৰিব পাৰি, বেছটো মানে আমি ফাউণ্ডেশ্যন এপ্লাই কৰি পিছতো আই মেকআপ কৰিব পাৰি, বা আই মেকআপ কৰি আমি পিছত ফাউণ্ডেশ্যন এপ্লাই কৰোঁ। দুইটা পদ্ধতিতে কৰিব পাৰি। গতিকে মই ভাবিলোঁ আজি আই মেকআপটো আগতে কৰি লওঁ, আৰু যিহেতু মই ষ্টিক ফাউণ্ডেশ্যন কৰিম, সেয়েহে মই এনেকৈ কৰিম। আৰু আপোনালোকক মই এই মেকআপটো হোৱাৰ পিছত ফাইনেল লুকটো দেখাই আছোঁ। আপোনালোকে চাব, কেনেকুৱা পালে নিশ্চয় জনাব। লগতে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। আহক। জোৰোণ মেকআপ কমপ্লিট হৈ গ'ল। এইটো ফাইনেল লুক। ফাইনেল লুক হোৱাৰ পিছত এবাৰ কইনাজনীক সুধিছিলোঁ মেকআপটো কেনেকুৱা পালে। কইনাজনীয়ে খুব ভাল পোৱা বুলি ক'লে, লগতে ঘৰৰ মানুহো খুব ভাল পোৱা বুলি ক'লে। আৰু এই হিচাপতে ঋতুপৰ্ণালৈ বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই খুব চিম্পলি আৰু নেচাৰেল কৰিবলৈ চেষ্টা কৰিছোঁ, যিহেতু কইনাজনী মৰম লগা, দেখিবলৈ ধুনীয়া। আৰু জোৰোণৰ মেকআপটো বেছিকেলি নেচাৰেল আৰু চিম্পলি কৰাই ভাল, তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, কেনেকুৱা পালে নিশ্চয় জনাব। আজিলৈ ইমানটোৱে দিছোঁ। অন্য এটি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ, নমস্কাৰ।